সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰাপ্ত নম্বৰ পাই HSLC পৰীক্ষাত পূব চামৰালীৰ ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ লগতে বিজেপি গাঁওবাসীয়ে অভিনন্দন জনায়। কৃতি শিক্ষাৰ্থীক বিজেপিৰ দেৱস্থান মণ্ডলৰ মণ্ডল সম্পাদকৰ লগতে চৌধুৰী বজাৰ গাঁও পঞ্চায়ত প্ৰভাৰী জমিৰ আহমেদৰ উদ্যোগত 2023-24 বৰ্ষৰ HSLC পৰীক্ষাত উত্তীৰ্ণ হৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। লগতে বিজেপিৰ 4 নং বুথৰ বুথ সভাপতি আৰু 3 নং বুথৰ গিয়াছুদ্দিন আৰু সাংবাদিক আছাদুৰ ৰহমান উপস্থিত থাকে। লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক সম্বৰ্ধনা দিয়া হয়। পৰৱৰ্তী সময়তো জমিৰ আহমেদে এনে সম্বৰ্ধনা অনুষ্ঠান চলাই যাব বুলি আশ্বাস দিয়ে। নিউজ টেক্স ৰিপৰ্ট। আসসালামু আলাইকুম, মোৰ নাম সাবিলা বেগম, মোৰ দেউতাকৰ নাম ফয়াজুদ্দিন, গাঁওখনৰ নাম পূব চামৰালী আৰু আমাৰ বিদ্যালয়খনৰ নাম হৈছে চামৰালী জাতীয় বিদ্যালয়। মই চামৰালী জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। পাৰ্চেণ্টেজটো মানে আমাৰ ছাৰ বাইদেউসকলে যিমান আশা কৰিছিলে বা আমাৰ মা দেউতাকসকলে সিমান আমি দিব পৰা নাই। আমাৰ ছাৰ বাইদেউসকলৰ সন্মুখত আমি হাঁহি ফুৰাব পৰা নাই। তথাপিও আমি আশা কৰিম, আমি যিটো আশা কৰিছোঁ সেইটো আমি ছাৰ বাইদেউসকলৰ সন্মুখত পূৰণ কৰিয়ে দিম। হয়তো আমি এতিয়া পৰা নাই, আগলৈ পাৰিম, চেষ্টা কৰিম। আমাৰ ছাৰ বাইদেউসকলৰ সন্মুখত আমি হাঁহিটো ফুটুৱাই আনিম। এইখিনি মই আশা ৰাখিছোঁ আৰু আশাখিনি মই সম্পূৰ্ণ কৰিম। আমাৰ ছাৰ বাইদেউসকলে আমাৰ কাৰণে ৰ'দ বৰষুণ ত্যাগ কৰি বিভিন্ন ধৰণৰ প্ৰব্লেম সমস্যা এৰি আমাৰ সন্মুখত আহিছে, ৰেগুলাৰ ক্লাছ কৰাইছে। তথাপিও আমি ছাৰ বাইদেউসকলৰ সন্মুখত আমাৰ হাঁহিটো ফুটুৱাব পৰা নাই। যিহেতু যি কি হৈছে বাৰু, বা আমি আৰু আগলৈকে পাৰিম। হাই ছেকেণ্ডেৰী আছে আৰু যিখিনি গৈছে আৰু সেইখিনি এৰি দিম। এতিয়া আগলৈ আমি কিমান কথা কৰিব পাৰিম ভাবিছোঁ, ছায়েন্সত কৰিম। হয়তো পাৰ্চেণ্টেজ কম, তথাপিও চেষ্টা কৰিম। ছায়েন্সত এডমিশ্যন ল'ম, কিবা এটা সপোন আছে সেইটো পূৰণ কৰিম। আৰু ছাৰ বাইদেউসকলৰ সন্মুখতো ছাৰ বাইদেউসকলেও জানে যে আমি ছায়েন্সত কৰিম। ছাৰ বাইদেউসকলৰ সন্মুখত গৈ আমি ছায়েন্সৰ কিবা এটা সপোন আছে এইটো পূৰণ কৰি আমি ছাৰ বাইদেউসকলৰ সন্মুখতো গৈ আমি আমাৰ ছাৰ বাইদেউসকলৰ সন্মুখত গৈ ছাৰ বাইদেউৰ আশা পূৰণ কৰি হাঁহি ফুটুৱাই আহিম। সেইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ আজি যিটো আদৰণি সভা হৈছে এইটোৰ কাৰণে আমাৰ বহুতো ভাল লাগিছে। আমাৰ ছাৰে আমাৰ আদৰণি সভা বিভিন্ন কেইজন ছাৰ আহিছে, কেইজনক চিনি পাওঁ বা কেইজনক চিনি নাপাওঁ। আমি আমাৰ ছাৰ বাইদেউসকলক বহুতো ধন্যবাদ দিব বিচাৰিছোঁ, কিয়নো আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট শুনিয়েই আমাৰ গাঁৱৰ ছাৰ বাইদেউসকলে বহুতো আনন্দিত হৈছে আৰু আমাৰ কাৰণে